নোটছ কেনেকৈ বনাওঁ এইটো এটা সকলোৰে ডাঙৰ কুৱেশ্যন। আজিৰ এই ভিডিঅ'টোত আমি নোটছ বনাবলৈ শিকিম। মই যদি অসুৰ বংশটোৰ কথা কওঁ, যিটোক আমি অসুৰা কিংডম বুলি কওঁ, নৰকাসুৰৰ সমসাময়িক টাইমত আছিলে, মানে ভৌম বংশৰ সময়ত। তো তাত অসুৰা কিংডমটোৰ আমি অকণমান জেগাতেই গোটেইখিনি বস্তু মনত ৰাখিব পাৰোঁ। যেনেকৈ সকলোৱে দেখিছে স্ক্ৰীণখনত, আমি প্ৰথমতে লিখিছোঁ তাত বানাসুৰ একদম মাজত আছে, মানে বান ৰজাৰ নামটো বহুত ফেমাছ। বানাসুৰৰ বা বান ৰজাৰ দেউতাকৰ নাম আছিলে বালি, তো ওপৰত লিখিছোঁ। ছাইডত আমি লিখিছোঁ শোণিতপুৰৰ কিংডম আছিলে, সেইখন শোণিতপুৰ ৰাজ্য বুলি কয়, শোণিতপুৰৰ বুলি আমি লিখিছোঁ। লগতে সেই অসুৰ কিংডমটোৰ ফাউণ্ডাৰ আছিলে মাৰিচি, তো সেইকাৰণে ওপৰত মাৰিচি লিখিছোঁ সৰুকৈ। কাষত আমি লিখিছোঁ এফালে উষা, অনিৰুদ্ধ আৰু চিত্ৰলেখা। লগতে উষা আৰু চিত্ৰলেখাৰ ফ্ৰেণ্ড আছিলে, তো সেইকাৰণে এটা এৰ' মাৰ্ক এটা দিছোঁ। লগতে উষা আৰু অনিৰুদ্ধই গন্ধৰ্ব বিবাহ পাতিছিলে, প্ৰেম বিবাহ, প্ৰথমখন প্ৰেম বিবাহ আছিলে, তো তাত আমি প্ৰেম বিবাহৰ চিম্বল এটা দিছোঁ। লগতে অনিৰুদ্ধক যেতিয়া কিডনেপ কৰিলে, অনিৰুদ্ধক যেতিয়া বন্দী বনাই থ'লে বান ৰজাই, তেতিয়া কি কৰিলে, তেতিয়া কৃষ্ণই বচাব আহিলে আৰু কৃষ্ণ আৰু বান ৰজাৰ মাজত হয় এখন যুদ্ধ। আৰু সেই যুদ্ধখনক আমি কি বুলি কওঁ, হৰিহৰৰ যুদ্ধ বুলি কওঁ। আৰু সেই যুদ্ধখনৰ ইমানে মানুহ মৰিছিলে, তো জেগাখিনিৰ নামো আমি কি কওঁ, তেজপুৰ বুলি কওঁ। তেজ মানে ৰাঙলী হৈ গৈছিল তেজেৰে, সেইকাৰণে। আৰু এনেকৈ ইমান কম জেগাৰ ভিতৰত আমি গোটেইখিনি বস্তু মনত ৰাখিব পাৰোঁ। আৰু মই যেনেকৈ কাহিনীটো ক'লোঁ, তেনেকৈ তোমালোকেও মনত ৰাখিলে তোমালোকৰ কাৰণে ইজি হ'ব আৰু গোটেই চিলেবাছটো এটা ফান লাগিব। লগ পাম ভালকৈ অন্য এটা ক্লাছত। থেংক ইউ।